নমস্কাৰ পিয়া নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই চন্দন জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দেৰগাঁৱৰ কুৰালগুৰি অঞ্চলৰ এজন বিশেষভাৱে সক্ষম লোকৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী ব্যক্তিজনৰ নাম ৰঞ্জিত হাজৰিকা 50 বছৰীয়া হাজৰিকা জন্মগতভাৱে শাৰীৰিক বাধাগ্ৰস্ত এখন সাধাৰণ পাণ তামোলৰ দোকান দি পোহপাল দি আহিছে পৰিয়ালটোক দৰিদ্ৰতাই কঙা কৰা ৰঞ্জিতে বৰ্তমানলৈকে লাভ কৰা নাই কোনো আঁচনি কিংবা ন্যূনতম সা সুবিধা সংগ্ৰাম জীৱনৰ অন্য এক নাম পিছে এই জীৱন সংগ্ৰাম কেতিয়াবা কাৰোবাৰ বাবে হৈ পৰে বৰ দুৰ্বিষহ কুৰালগুৰি কছাৰী গাঁৱৰ বিশেষভাৱে সক্ষম এজন ব্যক্তি নাম ৰঞ্জিত হাজৰিকা প্ৰায় 50 বছৰীয়া ৰঞ্জিত হাজৰিকা জন্মগতভাৱে শাৰীৰিক বাধাগ্ৰস্ত কুৰালগুৰিত এখন সাধাৰণ পাণ তামোলৰ দোকান দি ৰঞ্জিত হাজৰিকাই পোহপাল দি আহিছে তেওঁৰ পৰিয়ালটোক ৰঞ্জিত হাজৰিকাৰ দুগৰাকী বাই ভনীও মানসিকভাৱে বিকাৰগ্ৰস্ত ঘৰখনৰ উপাৰ্জনৰ একমাত্ৰ সম্বল ৰঞ্জিত তামোল পাণৰ দোকানখনে একমাত্ৰ সম্বল অভাৱে জুৰুলা কৰা ঘৰখন এতিয়া ভুগিছে চৰম সংকটত দৰিদ্ৰতাই কোঙা কৰা ৰঞ্জিত হাজৰিকাৰ পৰিয়ালটোৱে আজিলৈকে লাভ কৰা নাই চৰকাৰৰ ন্যূনতম সা সুবিধা তথা চৰকাৰী আঁচনি চৰকাৰৰ কোনো বিলাসী আঁচনিয়ে চুব পৰা নাই এই দুৰ্ভগীয়া পৰিয়ালটোক সংবাদ মাধ্যমৰ যোগেদি দুৰ্ভগীয়া ৰঞ্জিত হাজৰিকাৰ আহ্বান এবাৰ সহায়ৰ হাত আগবঢ়াওক চৰকাৰ তথা জনপ্ৰতিনিধিয়ে খুৰাটো একেবাৰে আপোনাৰ শাৰীৰিকভাৱে বিকলাংগ গোলাঘাট জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ মানে অসম চৰকাৰৰ সলংগ এটা অফিচ তেওঁলোকে দিয়া এখন চাৰ্টিফিকেট আছে অসম চৰকাৰৰ মানে অসম চৰকাৰখনে এই বস্তুটো দেখা নাই নেকি মই অসম চৰকাৰক কোৱা নাই অসম চৰকাৰতো ভাল মানুহ আছে উত্তৰ গুজনীয়া গাঁও পঞ্চায়তৰ অধীনৰ আমি মানুহ এই উত্তৰ গুজনীয়া গাঁও খুমটাই সমষ্টি মৃণাল শইকীয়া ছাৰ ভাল ছাৰ মই তেখেতৰ কুৱেশ্যনটো কোৱা নাই মৃণাল শইকীয়া ছাৰৰ সেই পানী নেতাই খপাই ৱাৰ্ড মেম্বাৰ অসীম বৰা সি মোৰ লগত পঢ়া ল'ৰা যিটো ৱাৰ্ড মেম্বাৰ মোৰ আছে সিও দেখি পোৱা নাই নেকি সিহঁতক দেৰগাঁও উন্নয়ন পাৰ্টীখনে ঘৰ এৰি দিছে ঘৰৰ মুখৰ আগত আপুনি হয়তো সেয়াও ভিডিঅ' ফুটেজ লৈ যাব পাৰে উত্তৰ গুজনীয়া গাঁও পঞ্চায়তৰ সচিবৰ ভনীয়েকৰ ঘৰটো দিছে কিন্তু এই শাৰীৰিকভাৱে অক্ষম সেই মানুহটো ঘৰটা দিব পৰা নাই চৰকাৰী সা সুবিধা একোৱে পোৱা নাই আজিলৈকে নাই ই 300 টকা খুৰাটোৱে মোৰ 300 টকা এটা চৰকাৰৰ এটা কিবা এটা পেঞ্চন পায় এইটো স্কিমটো মই আপোনাৰ ভালধৰণে মই ক'ব নোৱাৰিম যিহেতুকে মই সেই পেঞ্চনটো মই নাপাওঁ যিহেতুকে আপুনি মোক সুধিছে যেতিয়া মই ক'বলৈ বাধ্য আৰু আপুনি বাধ্য নহয় মই নিজৰ ভিতৰত স্পষ্ট কথা কৈছোঁ কথাটো হ'ল যে এই গাঁওখনৰ প্ৰথম কথা কোনে কি কৰিছে সেইটো মোৰ দৰকাৰ নাই কিন্তু প্ৰথম কথা হৈছে কি মোৰ এটা বেয়া লাগিছে যে এই শাৰীৰিকভাৱে বাধাগ্ৰস্ত দুজনীকে পাগলী মই চাৰ্টিফিকেট দিব নোৱাৰোঁ ডক্টৰৰ অলৰেডি তেনেকুৱা কাগজ পাতি আছে এই মানুহবিলাকৰ চিকিৎসাৰ কাৰণে কোনো মানুহ নাইনে এই অসমখনত নাইনে এই অৰুণোদয় আঁচনি আওতাত আহিছে নাই আমাৰ সেইটোৱে কৈছোঁ যে আমাৰ উত্তৰ গুজনীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ অৰুণোদয় আঁচনিয়ে ঢুকি পাবলৈ এওঁলোকক কৰিলে এবাৰো সুধিবলৈ অহা নাই আৰু কৰাও নাই অৰুণোদয় আঁচনি বেলেগক দিছে কিবাকিবি যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো স্কিম কৈছে প্ৰচিডিঅ' ভাল ধৰণে বুজি পাইছোঁ প্ৰচিডিঅ'টো ইয়াত তেওঁলোকে মেনিপুলেট কৰিছে নিজে কৰিছে নিজৰ মতে কৰিছে মোৰ সেই আপোনালোকৰ হয়তো ফটো আছে চাই আহিছে মোৰ পগলা বুলি কৈছে কোনোতো কাকো পাগল বুলি ক'ব নোৱাৰে ডক্টৰৰ চাৰ্টিফিকেট দিলেতো পাগল নহয় প্ৰথম কথা হৈছে এই মানুহকেইজনেও ঢুকি নাপায়নে সেয়াও নালাগে মাত দিলোঁ মোৰ এইটো শাৰীৰিকভাৱে বিকলাংগ খুৰাটো এটা ঘৰ নাপায়নে সঁচাকৈ নাপায়নে মই সুধিছোঁ এই প্ৰশ্নটো নাপায়নে মই মতা মানুহ কান্দিছোঁ দেই অন্তৰৰ পৰা কান্দিছোঁ মই এয়া মোৰ ভাওনাও নহয় মই নামাতিছোঁ মই ভাওনা কৰিবও নাজানো কিন্তু মই সঁচা অন্তৰৰ আহ্বান মই সুধিছোঁ মোৰ খুৰাটোৱে সেই বস্তুটো নাপায়নে এইটো খুৰা চাওক এইজন খুৰাও থাকে ইও ব্যৱসায় কৰি খাই থাকে ব্যৱসায় মানে কি খোজকাজ পাচলি ব্যৱসায় কুৱালকুৰিত কৰে হয়তো আপোনালোকেও দেখা পাইছে ইয়াকো ঢুকি নাপায় সেই অৰুণোদয় আঁচনি বাদ দিলোঁ এটা ইন্দিৰা বাগ যোজনা ঘৰ আগৰকৈ ইন্দিৰা বাগ যোজনা এতিয়া কি কয় মই নাজানো সেই ঘৰটোও ঢুকি নাপায় মই ভাবোঁ মই আকৌ কাটৰ আহ্বান জনাইছোঁ তেওঁলোকক যে তেওঁলোকে এবাৰ চকু মেলি চাওকচোন আপুনি চৰকাৰলৈ কি অনুৰোধ জনায় মই চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যে আপোনালোকে নিজৰ খামখেয়ালি কৰিবলৈ এই তলৰ চামক নিদিব চৰকাৰৰ ষ্টেপ ঠিক আছে এই মানুহসোপা তলৰ এই মানুহসোপাই আজি মৃণাল শইকীয়া ছাৰো ঠিকে আছে গোটেই বছৰ মৃণাল শইকীয়া দ্বাৰা এই তলৰ যি আমাৰ এটা মানুহ আছে মই নাম নকওঁ তেখেতৰ মানে যি জিৰ' সি -0 কৰিবলৈ গৈ আছে বিয়োগ শূন্য কৰিবলৈ গৈ আছে নিজেই জিৰ'
আকৌ লোকক বিয়োগ শূন্য কৰিবলৈ গৈ আছে নিজৰ ঘৰৰ মাজত যদি আৰু পাতিবলৈ যায় তেতিয়াতো কেতিয়াও নহ'ব তো এনেকুৱা মানুহবিলাকতো সদায় এনেকৈ ঢাক খাই থাকিব সদায় হয় আপোনাৰ খুৰাৰ ঘৰ এই গোটেই সামগ্ৰিক পৰিৱেশটোৰ বিষয়ে কওকচোন খুৰাটো একেবাৰে আপোনাৰ শাৰীৰিকভাৱে বিকলাংগ গোলাঘাট জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ মানে অসম চৰকাৰৰ সলংগ এটা অফিচ তেওঁলোকে দিয়া এখন চাৰ্টিফিকেট আছে অসম চৰকাৰ এই খবৰটো জনাই ষ্টুডিঅ'ৰ পৰা মই চন্দনে বিদায় লৈছোঁ পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব একমাত্ৰ বিয়া নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ